ওম শান্তি। আজিৰ তাৰিখ 2 আগষ্ট 2022 বৰ্ষ। প্ৰাতঃমুৰলী বাপদাদা মধুবন। আজিৰ সাকাৰ মুৰলীৰ সাৰ হৈছে মৰমৰ সন্তানসকল জ্ঞান মন্থন কৰি থাকা তেতিয়া কেতিয়াও কোনো কথাত বিবুদ্ধিত পৰিবলগীয়া নহ'ব। সদায় যাতে নিচা থাকে যে আমাক পঢ়াওঁতাজন হৈছে স্বয়ং নিৰাকাৰ ভগৱান। আৰু আজিৰ প্ৰশ্ন, এই জ্ঞান ৰত্নৰ অবিনাশী নিচা কোনসকল সন্তানৰ থাকিব পাৰে? পিতাই উত্তৰত কৈছে, যিসকল গৰীব সন্তানহে পিতাৰ দ্বাৰা পদমাপদমপতি হয়, তেওঁলোক মালাত গঁথা যাব পাৰে। চহকীসকলৰতো নিজৰ বিনাশী ধনৰ নেচা থাকে। বাবাক এই সময়ত কোটিপতি সন্তান নালাগে। আজি পিতাই কৈছে যে এই সময়ত বাবাক কোটিপতি সন্তান নালাগে। গৰীব সন্তানসকলৰ পায়েৰে স্বৰ্গৰ স্থাপনা হয়, কিয়নো গৰীবসকলে চহকী হ'ব লাগে। আজি পিতাই কৈছে যে যিসকল গৰীব সন্তানহে পিতাৰ দ্বাৰা পদমাপদমপতি হয়, তেওঁলোক মালাত গঁথা যাব পাৰে। চহকীসকলৰতো নিজৰ বিনাশী ধনৰ নিচা থাকে। বাবাক এই সময়ত কোটিপতি সন্তান নালাগে। গৰীব সন্তানসকলৰ পায়েৰে স্বৰ্গৰ স্থাপনা হয়, কিয়নো গৰীবসকলে চহকী হ'ব লাগে। আৰু আজিৰ গীত, ইছ পাপ কি দুনিয়া ছে, এই পাপৰ সৃষ্টিৰ পৰা। ওম শান্তি। বাপদাদাৰ মৰমৰ সন্তানসকলে জানে যে আমি এতিয়া এনেকুৱা ঠাইলৈ গৈ আছোঁ য'ত দুখৰ নাম চিহ্নই নাই, যাৰ নামেই হৈছে সুখধাম। আমি সেই সুখধাম বা স্বৰ্গৰ মালিক আছিলোঁ। সুখধামততো সত্যযুগহে আছিল। পিতাজী কৈছে যে সুখধামততো সত্যযুগহে আছিল, দেৱী দেৱতাসকলৰ ৰাজ্য আছিল। দেৱী দেৱতাসকলৰ ৰাজ্য আছিল। এতিয়া তোমালোক যিসকল ব্ৰাহ্মণ হৈছা, গতিকে তোমালোক হ'লা ব্ৰহ্মা মুখ বংশাৱলী। তোমালোকে লিখাও শিৱ বাবা মাৰ্ফত ব্ৰহ্মা কুমাৰী। এইটো তোমালোকে এতিয়া জানা যথাযথ আমাৰ আৰোহণ কলা আৰু অৱৰোহণ কলাক তোমালোক সন্তানসকলে ভালদৰে বুজিছা। তোমালোকে এইটো বুজি পোৱা, ভাৰত যেতিয়া আৰোহণ কলাত আছিল তেতিয়া তেওঁলোকক দেৱী দেৱতা বুলি কৈছিল। এতিয়া অৱৰোহণ কলাত আছে, সেইবাবে তেওঁলোকক দেৱী দেৱতা বুলি ক'ব নোৱাৰি। এতিয়া নিজক মনুষ্য বুলি ভাবে। মন্দিৰলৈ গৈ দেৱী দেৱতাসকলৰ আগত মূৰ দোৱাই বুজি পাই এওঁলোকে ভূমিকা পালন কৰি গৈছে। কেতিয়া এইটো নাজানে। তোমালোকে যিকোনো লোককে বুজাব পাৰা, যীশুখ্ৰীষ্টৰ 3000 বছৰ পূৰ্বে ভাৰত স্বৰ্গ আছিল। তোমালোক সন্তানসকলে বুজি গৈছা যে চক্ৰ এতিয়া ঘূৰিবই। পতিত সৃষ্টি পাৱন হ'বই লাগে। এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিত আছে, আমি পিতাৰ দ্বাৰা মনুষ্যৰ পৰা দেৱতা হৈ আছোঁ। পিতাই পঢ়াই এইটো নিচা বাঢ়িব লাগে নহয়। গায়নো কৰা হৈছে ভগৱানুবাস। মই তোমালোকক ৰাজযোগ শিকাওঁ, কেৱল এইটো ভুল কৰি দিলে যে পিতাৰ পৰিৱৰ্তে সন্তানৰ নাম দি দিলে। এইটো ভুলো তোমালোক সন্তানসকলেহে
বুজি পোৱা আন কোনেও বুজি নাপায়। এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিত উদয় হৈছে যে আমি পুনৰাই নিজৰ শান্তিধামৰ পৰা সুখধামলৈ যাবৰ কাৰণে পাৱন হৈ আছোঁ। গায়নো কৰে পতিত পাৱন আহক। পতিত পাৱনটো ঈশ্বৰ পিতাহে হ'ল, কৃষ্ণকতো ক'ব নোৱাৰি। পতিত পাৱনটো ঈশ্বৰ পিতাহে হ'ল, কৃষ্ণকতো ক'ব নোৱাৰি। এইটো বুদ্ধিত স্মৰণ কৰি থাকিব লাগে। স্কুলত সন্তানসকলৰ বুদ্ধিত পঢ়া পাঠৰ অৰ্থাৎ জ্ঞানৰ মন্থন চলে নহয়। তোমালোকেও যদি এয়া মন্থন কৰি থাকা তেতিয়া কেতিয়াও বিবুদ্ধিত পৰিবলগীয়া নহ'ব। জানা যে এতিয়া আমাৰ আৰোহণ কলা। ছেকেণ্ডত জীৱন মুক্তি বুলিও গায়ন কৰা হৈছে। সন্তান জন্ম হ'ল আৰু উত্তৰাধিকাৰৰ অধিকাৰী হ'ল। কিন্তু সেয়া কোনো জীৱন মুক্তিৰ উত্তৰাধিকাৰ নহয়। ইয়াত তোমালোকে জীৱন মুক্তিৰ ৰাজ্যভাগ্য পোৱা। পিতাৰ পৰা নিশ্চয় পাবও লাগে। এইটো জানা যে বেহদৰ পিতাৰ পৰা ভাৰতে বেহদৰ উত্তৰাধিকাৰ পাইছিল, এতিয়া পুনৰ পায়। এতিয়া তোমালোকে শ্ৰীমতত চলি উত্তৰাধিকাৰ পাই আছা। ভক্তিমাৰ্গত কাৰোবাক নহয় কাৰোবাক স্মৰণেই কৰি থাকে। চিত্ৰও সকলোৰে মজুত আছে। পূজা কৰা হয় নহয়, এইটো ৰহস্য পিতাই বুজাইছে। এই কথাবোৰো কোটিৰ মাজত কোনোবাইতো ভালদৰে বুজিব আৰু নিশ্চয় জন্মিব। আকৌ কাৰোবাৰ সংশয় জন্মিব। কাৰো যাতে সংশয় নজন্মে তাৰ বাবে প্ৰথমে সম্বন্ধৰ কথা বুজাব লাগে। গীতাটো আছে নহয়, অৰ্জুনক ভগৱানে বহি বুজালে। এতিয়া ঘোঁৰা গাড়ীত বহি ৰাজযোগ শিকাব। এয়াতো হ'ব নোৱাৰে। এনেকৈ বহি জানো ৰাজযোগ শিকাব? এতিয়া এইটো মিছা হৈ গ'ল। দেখুৱাব বিষ্ণুৰ নাভিৰ পৰা ব্ৰহ্মাৰ আবিৰ্ভাৱ হ'ল আৰু ব্ৰহ্মাৰ হাতত অস্ত্ৰ দি দিছে। সূক্ষ্ম বতনততো থাকিব নোৱাৰে। গতিকে ইয়াতেই সৰু পিতাই কৈছে যে গতিকে ইয়াতেই সাৰ বুজাব নহয় জানো? পিতাই আজি কৈছে যে বিষ্ণুৰ নাভিৰ পৰা ব্ৰহ্মাৰ আবিৰ্ভাৱ হ'ল আৰু ব্ৰহ্মাৰ হাতত অস্ত্ৰ দি দিছে। বৰ্তমান সূক্ষ্ম বতনততো থাকিব নোৱাৰে। গতিকে ইয়াতেই সাৰ বুজাব নহয় জানো? এনেকুৱা চিত্ৰবোৰৰ ওপৰত তোমালোকে বুজাব পাৰা। প্ৰদৰ্শনীতো এই চিত্ৰবোৰ কামত নিশ্চয় আহিব। সূক্ষ্ম বতনৰতো কথাই নাই। ব্ৰহ্মাৰ মুখৰ দ্বাৰা কাক বুজাব? তাততো আছেই ব্ৰহ্মা, বিষ্ণু, শংকৰ। গতিকে শাস্ত্ৰৰ সাৰ কাক বুজাব? তোমালোকে জানা এই সকলোবোৰ ভক্তিমাৰ্গৰ কৰ্মকাণ্ড। সত্যযুগ ত্ৰেতাত এই ভক্তিমাৰ্গতটো থাকিব নোৱাৰে। তাত হৈছে দেৱতাসকলৰ ৰাজধানী। ভক্তি ক'ৰ পৰা আহিব পাৰে? এই ভক্তিটো পাছত হয়। তোমালোক সন্তানসকলে জানা নিশ্চয় বুদ্ধিৰ সকলেই বিজয়ী হয়। পিতাৰ প্ৰতি নিশ্চয় থাকিলে অৱশ্যে বাদশ্বাহী পাব। পিতাই বহি বুজায়, মই স্বৰ্গ স্থাপনা কৰোঁতা পতিতসকলক পাৱন কৰি তোলোতা হওঁ। শিৱক কেতিয়াও বগা কলা বুলি নকয়, কৃষ্ণকহে শ্যাম সুন্দৰ বুলি কয়। এইটো সন্তানসকলে বুজি পায়। শিৱটো চক্ৰত আহিবই নালাগে। তেওঁক বগা বা কলা ৰূপত দেখুৱাব নোৱাৰে। পিতাই বুজায়, তোমালোক সন্তানসকলৰ এতিয়া আৰোহণ কলা শ্যামবৰণীয়া পতিতৰ পৰা বগা অৰ্থাৎ পাৱন হ'ব লাগে। ভাৰত বগা আছিল, এতিয়া কলা কিয় হৈ গৈছে? কাম চিতাত বহাৰ কাৰণে। এইটো গায়ন আছে। সাগৰৰ সন্তানসকলক কাম বিকাৰে জ্বলাই ভস্ম কৰি দিলে। এতিয়া পিতাই তোমালোকক জ্ঞান চিতাত বহুৱাই তোমালোকৰ ওপৰত জ্ঞানৰ বৰ্ষা হয়। এইটো বুজি পোৱা এয়াই একমাত্ৰ সত্যৰ সংগ। পৰম পিতা পৰমাত্মা যিজন স্বৰ্গ স্থাপন কৰোঁতা হয়, তেওঁক অমৰনাথ বুলিও
কয়। গতিকে নিশ্চয় ইয়াত সন্তানসকলক বহি বুজাব নহয় জানো? পাহাৰত বহি কেৱল এগৰাকী পাৰ্বতীক শুনাব জানো? তেওঁতো গোটেই পতিত সৃষ্টিক পাৱন কৰি তুলিব লাগে। এজনৰতো কথা নহয়। তোমালোকে জানা আমিয়েই পাৱন সৃষ্টিৰ মালিক আছিলোঁ, আকৌ আমিয়েই হ'ম। বৃক্ষৰ অৰ্থাৎ কল্পবৃক্ষৰ ওপৰতো বুজাইছে যে শেষৰ ফালেও সৰু সৰু ঠেঙুলি ওলায়। এই সকলোবোৰ হৈছে সৰু সৰু মঠ পন্থ। প্ৰথমে বহুত সুন্দৰ পাত ওলায়। যেতিয়া বৃক্ষৰ জৰ্জৰিত অৱস্থা হয় তেতিয়া আৰু নতুন পাতো নোলাব আৰু ফলো নধৰিব। প্ৰতিটো কথা পিতাই সন্তানসকলক ভালদৰে বুজাই থাকে। তোমালোকৰ যুদ্ধও মায়াৰ সৈতে। ইমান উচ্চ পদ যেতিয়া কিছুতো পৰিশ্ৰম নিশ্চয় কৰিবা নহয়। পিতাজী কৈছে যে ইমান উচ্চ পদ যেতিয়া কিছুতো পৰিশ্ৰম নিশ্চয় কৰিবা নহয়। পঢ়িবও লাগে, পবিত্ৰও হ'ব লাগে। আধা কল্পত ৰাৱণ ৰাজ্য চলিল আৰু এতিয়া ৰাম ৰাজ্য হ'ব। এনেকৈ কৈও যে ৰাম ৰাজ্য হওক, কিন্তু এইটো গম নাপায় যে কেতিয়া আৰু কেনেকৈ হ'ব। শাস্ত্ৰবিলাকততো এই কথাবোৰ নাই। দেখুৱাই পাণ্ডৱ পাহাৰত গলি মৰিল, তাৰ পাছত কি হ'ল? প্ৰলয়টো নহ'ল। এফালে দেখুৱাই যে পিতাই ৰাজযোগ শিকাই কয় তোমালোক ভৱিষ্যতে ৰজাৰো ৰজা হ'বা। আকৌ দেখুৱাই পাণ্ডৱ নাশ হৈ গ'ল। এয়া কেনেকৈ হ'ব পাৰে? নতুন সৃষ্টিৰ স্থাপনা কেনেকৈ হ'ব? শ্ৰীকৃষ্ণ ক'ৰ পৰা আহিল? নিশ্চয় ব্ৰাহ্মণ লাগে। তোমালোকে জানা আমি নতুন সৃষ্টিলৈ যোৱাৰ পুৰুষাৰ্থ কৰি আছোঁ। ইয়ালৈ জ্ঞান সাগৰৰ ওচৰত সজীৱ হ'বলৈ আহা। তাত জ্ঞান গংগাসকলৰ দ্বাৰা শুনা। অমৰনাথত মানস সৰোবৰ নামৰ এটা পুখুৰী দেখুৱায়। পিতাই কৈছে যে জ্ঞান গংগাসকলৰ দ্বাৰা শুনা। অমৰনাথত মানসৰোবৰ নামৰ এটা পুখুৰী দেখুৱাই কয় তাত স্নান কৰিলে পৰি হৈ যায়। বাস্তৱত এয়া হৈছে জ্ঞান মানসৰোবৰ। জ্ঞান সাগৰ পিতাই বহি জ্ঞান স্নান কৰায়, যাৰ দ্বাৰা তোমালোক স্বৰ্গৰ পৰি হৈ যোৱা। পৰীৰ নাম শুনি এনেকুৱা পাখি থকা মনুষ্য তৈয়াৰ কৰি দিছে। বাস্তৱত পাখি আদিৰ কথা নাই। আত্মাৰ উৰা পাখি এতিয়া ভাঙি গৈছে। শাস্ত্ৰবোৰততো কি কথা লিখি দিছে। এওঁ ব্ৰহ্মায়ো বহুত শাস্ত্ৰ পঢ়িছে। এওঁকো পিতাই কয় তুমি নিজৰ জন্মক নাজানা, মই তোমাৰ বহুত জন্মৰ অন্তৰ্জন্মত প্ৰৱেশ কৰোঁ। কৃষ্ণটো হয়ে সত্যযুগৰ প্ৰথম জন্ম। স্বয়ম্বৰৰ পাছত আকৌ লক্ষ্মীনাৰায়ণ হৈ যায়। গতিকে যি শ্ৰী নাৰায়ণ আছিল তেওঁ বহুত জন্মৰ অন্তত এতিয়া সাধাৰণ। আকৌ নিশ্চয় তেওঁৰে শৰীৰত আহিবলগীয়া হয়। বহুতে কয় ভগৱান পতিত সৃষ্টিত কেনেকৈ আহিব? বুজি নোপোৱাৰ কাৰণে শ্ৰীকৃষ্ণৰ নাম দিছে যি সকলোতকৈ পাৱন হয়। কিন্তু শ্ৰীকৃষ্ণক সকলোৱে ভগৱান বুলি মানি নল'ব। ভগৱানটো হ'ল নিৰাকাৰ। তেওঁৰ নাম শিৱ প্ৰসিদ্ধ হয়। প্ৰজাপিতা ব্ৰহ্মাটো ইয়াত আছে। সূক্ষ্ম বতনততো ব্ৰহ্মা বিষ্ণু শংকৰ আছে। এইটো ভালদৰে বুজাব লাগে। ধাৰণা বহুত ভাল হ'ব লাগে। পৰস্পৰ ইজনে সিজনক এইটো সোঁৱৰাই দিব লাগে। বাবাক স্মৰণ কৰানে? 84 চক্ৰক স্মৰণ কৰানে? এতিয়া ঘৰলৈ যাওঁ। এই পুৰণি সৃষ্টি পুৰণা বস্তু সকলো ত্যাগ কৰিব লাগে। এতিয়া আমি নতুন সৃষ্টিৰ বাবে প্ৰস্তুতি চলাই আছোঁ। পুৰণি সৃষ্টিৰ নিচা নাথাকে। এয়া হ'ল অবিনাশী জ্ঞান ৰত্নৰ নিচা। সেই নিচা আঁতৰাটো কঠিন। গৰীবসকলৰ নিচা আঁতৰি যায়। পিতাই কয় মই গৰীবৰ ত্ৰাণকৰ্তা
আহেও গৰীবসকল। পিতাই কয়, মই গৰীবৰ কাণকৰ্তা। গৰীবৰ কাণকৰ্তা, আহেও গৰীবসকল। আজিকালিতো কোটিপতিকহে ধনৱান বুলি কোৱা হয়, লাখপতিক ধনৱান বুলি নকয়। তেওঁলোকেতো এই জ্ঞান আহৰণ কৰিব নোৱাৰিব। পিতাই কয়, মই 1 কোটি 10 কোটিটো, মোক 1 কোটি 10 কোটিটো নালাগে। কি কৰিম? মই গৰীবৰ এটি পইচাৰে স্বৰাজ্য স্থাপন কৰিব লাগে। আজি পিতাই কৈছে যে মোক 1 কোটি 10 কোটিটো নালাগে। কি কৰিম? মই গৰীবৰ এটি পইচাৰে স্বৰাজ্য স্থাপন কৰিব লাগে। মই পৰিপক্ক বেপাৰীও হওঁ, এনেয়ে অকাৰণতে ল'ম জানো যি আকৌ ঘূৰাই দিব লাগিব। তোমালোকৰ লেনদেন হয়, সেইবাবে ভোলানাথ বুলি কোৱা হয়। গৰীবতকৈও গৰীবসকলেহে মালাত গঁঠা যায়। সকলো নিৰ্ভৰ কৰে পুৰুষাৰ্থৰ ওপৰত। ইয়াত পইচাৰ কথা নাই, পঢ়াৰ কথাত গৰীবে ভালকৈ মনোযোগ দিব। পঢ়াটো একেই নহয় জানো? গৰীবে ভালকৈ পঢ়িব, কিয়নো চহকীসকলৰতো ধনৰ নিচা থাকে। তোমালোক সন্তানসকলে জানা, আমি স্বৰ্গৰ মালিক আছিলোঁ, এতিয়া কঙাল হ'লোঁ। এতিয়া পিতা আহিছে, 84 চক্ৰটো নিশ্চয় পৰিক্ৰমা লগাব লাগে, পুনৰ্জন্মও সিদ্ধ কৰিব। তোমালোক কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলেই 84 চক্ৰত আহা। এয়াও তোমালোকে জানা, আন কোনেও গম নাপায়। তোমালোকে জানা চক্ৰ পূৰা হ'ল, এতিয়া ঘৰলৈ উভতি যাব লাগে। পঢ়া পাঠ পুনৰাবৃত্তি কৰিব লাগে। চিত্ৰ ৰাখিলে তেতিয়া দেখি চক্ৰ স্মৃতিলৈ আহিব। গীতো কিছুমান বহুত ভাল, শুনিলে নিচা বাঢ়ি যায়। তোমালোকে এতিয়া শিৱ বাবাৰ হৈছা। তোমালোকে এতিয়া উত্তৰাধিকাৰ নিৰাকাৰৰ পৰা পাই আছা সাকাৰৰ দ্বাৰা। নিৰাকাৰে কেনেকৈ দিব যেতিয়ালৈকে সাকাৰত নাহে? সেয়েহে কয়, মই এওঁৰ বহুত জন্মৰ অন্তত প্ৰৱেশ কৰোঁ। প্ৰজাপিতাও ইয়াত লাগে নহয় জানো? ব্ৰহ্মাৰ নাম প্ৰসিদ্ধ, ব্ৰহ্মা মুখ বংশাৱলী। সন্তানসকলক বাজুলীৰ অৰ্থাৎ লুটিবাগৰ দিয়া বৰ্ণৰ চক্ৰত অহা খেলৰ বিষয়েও বুজাইছে। আমি এতিয়া ব্ৰাহ্মণ, আকৌ দেৱতা হ'মগৈ। টিকনি দেখিবলৈ পোৱা যায়। ওপৰত আছে শিৱ বাবা তৰা, কিমান সূক্ষ্ম, ইমান ডাঙৰ লিংগ নাথাকে। এয়াতো পূজাৰ বাবে সজা হৈছে। ৰুদ্ৰযজ্ঞ ৰচিলে তেতিয়া এটা ডাঙৰ শিৱলিংগ আৰু সৰু সৰু শালগ্ৰাম সাজে। চহকীসকলে বহুত সাজে। এয়া সকলো ভক্তিমাৰ্গত দাপৰৰ পৰা আৰম্ভ হয়। প্ৰথমে 16 কলা, তাৰ পাছত 14 কলা, তাৰ পাছত কলা কম হৈ এতিয়া কোনো কলা নাথাকিলগৈ। এয়া পিতাই বহি বুজায়। পিতাই অন্য কোনো কষ্ট নিদিয়ে। টুকি ৰাখা পতিতসকলৰো পতিক কিমান সময় স্মৰণ কৰিলা। অব্যভিচাৰী বাগদান হ'ব লাগে নহয়। মিত্ৰ সম্বন্ধীয় আদি সকলো পাহৰি যাব লাগে। এজনৰ সৈতে প্ৰীতি ৰাখিব লাগে। এই বিষয় সাগৰৰ পৰা ক্ষীৰ সাগৰলৈ যাব লাগে। আত্মাসকলৰ বৈঠকতো ব্ৰহ্মতত্ত্বত হয়। পিতাই কৈছে যে আত্মাসকলৰ বৈঠকটো ব্ৰহ্মতত্ত্বত হয়। ক্ষীৰ সাগৰত বিষ্ণুক দেখুৱায়, বিষ্ণু আৰু ব্ৰহ্মা। ব্ৰহ্মাৰ দ্বাৰা তোমালোকক বুজাই আকৌ তোমালোকক বিষ্ণুপুৰী ক্ষীৰ সাগৰলৈ গুচি যোৱা। এতিয়া পিতাই কয়, মামেকম, কেৱল মোক পৰমাত্মাক স্মৰণ কৰা আৰু কোনো কষ্ট নিদিয়া। পিতাই আজি কৈছে যে মামেকম, কেৱল মোক অৰ্থাৎ পৰমাত্মাক স্মৰণ কৰা আৰু কোনো কষ্ট নিদিয়ে। কেৱল কয়, হে আত্মাসকল, মোক স্মৰণ কৰা। মই তোমালোকক ভূমিকা পালন কৰিবলৈ পঠিয়াইছিলোঁ, তোমালোকক সোঁৱৰাই দিয়ে। নাঙঠ অৰ্থাৎ অশৰীৰী হৈ আহিছিলা।
প্ৰথমে তোমালোক দেৱতা হৈ স্বৰ্গলৈ আহিছিলা। ভগৱান যিহেতু সকলোৰে পিতা হয়, তেন্তে সকলো স্বৰ্গলৈ আহিব লাগে নহয়। কিন্তু সকলো ধৰ্মতো আহিব নোৱাৰে। 84 জন্ম দেৱতাসকলেই লৈছে, তেওঁলোকে আহিব লাগে। এই সকলোবোৰ কথা তোমালোকৰ বাহিৰে আন কোনেও জানিব নোৱাৰে। ভাল বুদ্ধিৰ সকলেহে ধাৰণা কৰিব। অলপ সময় আছে, কেৱল নিজক আত্মা বুলি বুজা। মই এটা শৰীৰ, আন এটা লওঁ। 84 জন্ম পূৰা হ'ল। এতিয়া এইটো হৈছে অন্তিম জন্ম। আত্মা বিশুদ্ধ সোণ হৈ যাব। সত্য যুগত বিশুদ্ধ গহনা আছিল, এতিয়া সকলো নকল। এতিয়া আকৌ তোমালোক জ্ঞান চিতাত বহি আছা, বগা হোৱা। প্ৰতিটো শ্বাসত স্মৰণ কৰিলে তেতিয়া সেইটো অৱস্থা অন্তত হ'বগৈ। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ আৰু আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ। প্ৰথমতে, ক্ষীৰসাগৰলৈ যাবলৈ হ'লে একমাত্ৰ পিতাৰ সৈতেহে সঁচা প্ৰীতি ৰাখিব লাগে। এজনৰে অবিভচাৰী স্মৃতিত থাকিব লাগে আৰু সকলোকে এজন পিতাৰ স্মৃতি সোঁৱৰাই দিব লাগে। দ্বিতীয়তে, বিলাসী ধনৰ নিচা ৰাখিব নালাগে। জ্ঞান ধনৰ নিচাত স্থিত হৈ থাকিব লাগে। পঢ়াৰ দ্বাৰা উচ্চ পদ ল'ব লাগে। আৰু আজিৰ বৰদান, পিতাৰ সহায়ৰ দ্বাৰা উৎসাহ উদ্দীপনা আৰু অক্লান্ত বোধৰ অনুভৱ কৰোঁতা কৰ্মযোগী হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, কৰ্মযোগী সন্তানসকলে কৰ্মত পিতাৰ সান্নিধ্য থকাৰ কাৰণে অতিৰিক্ত সহায় পায়। যিকোনো কাম লাগিলে যিমানে কঠিন নহওক, কিন্তু পিতাৰ সহায়, উৎসাহ উদ্দীপনা, সাহস আৰু অক্লান্তবোধৰ শক্তি দিওঁতা হয়। যি কাৰ্যত উৎসাহ উদ্দীপনা থাকে সেয়া সফল অৱশ্যে হয়। পিতাই নিজৰ হাতেৰে কাম নকৰে, কিন্তু সহায় কৰাৰ কাম নিশ্চয় কৰে। গতিকে মই আৰু পিতা এনেকুৱা কৰ্মযোগী স্থিতি হ'লে তেতিয়া কেতিয়াও ক্লান্তিৰ অনুভৱ নহ'ব। আৰু আজিৰ শ্লোগান, মোৰ বোধতে, পিতাই আজি কৈছে যে মোৰ বোধতে আকৰ্ষণ হয়, সেইবাবে মোৰ তোমাৰলৈ পৰিৱৰ্তন কৰা। মোৰ বোধতে আকৰ্ষণ হয়, সেইবাবে মোৰ তোমাৰলৈ পৰিৱৰ্তন কৰা। ওম শান্তি।